চৰকাৰে প্ৰত্যেকটো পজিটিভ চিন্তাকে সহায় কৰিব। দুগ্ধ উৎপাদনৰ ক্ষেত্ৰতো আমি বহুত ব্যৱস্থা হাতত লৈছো। এতিয়া আমি ইমানলৈকে বৈজ্ঞানিক চিন্তাধাৰা আনিছো যে আমাৰ ভেটেনাৰী ডিপাৰ্টমেণ্টৰ গোপালকসকলে আপোনালোকৰ গৰুত বেজী দিব আৰু সেই বেজীটোৰ ফলত সদায় আমাৰ গাই গৰুৱে জন্ম হ'ব, কেতিয়াও ষাঁড় গৰু জন্ম নহয়, যাক আমি সেক্স শৰ্টেড সিমেন্ট বুলি কওঁ। আমি যদি যিসকলে আজি ইয়াতে গাই কিনিম ভেটেনাৰী ডিপাৰ্টমেণ্টৰ লগত কথা পাতি সেক্স শৰ্টেড সিমেন্ট লগে লগে আপোনালোকে আনি ল'ব। আমাৰ গোপালক গোমিত্ৰসকলে এই আঁচনিটো চলাই আছে, চৰকাৰে পুঁজি দিছে। আমি কিমান গৰু কেতিয়ালৈকে দিব পাৰিছো তোলা সেক্স শৰ্টেড সিমেন্ট? 6-7 লাখ গৰুক আমি এতিয়ালৈকে সেক্স শৰ্টেড সিমেন্ট দিছো। বহুতে কয় যে মতা গৰু হল বা ষাঁড় গৰু হল, কি কৰিম, বিক্ৰী কৰি দিব লাগে, উপায় নাই। বহুত আমি দেখা পাওঁ। এতিয়া বিজ্ঞানে আমাক ইমানলৈকে লৈ গৈছে যে গাই গৰুৰ সন্তান সন্ততি গাই গৰুহে হ'ব, আৰু তাৰ সুবিধা আজি আমাৰ লগতে আছে। যিসকলে গাই গৰু কিনিব তেওঁলোকে সেক্স শৰ্টেড সিমেন্ট গাই গৰুত যদি ইনজেক্ট কৰাই লয়, তেতিয়ালে এইটো চিন্তা কৰিব নালাগে স্যাৰ গাই গৰু হালুৱা গৰু হৈ গল, ইয়াতো হালুৱা গৰু কাম নাই, গৰু বিক্ৰী কৰিব লাগিব। গতিকে এই চিন্তাবিলাকো লাহে লাহে আমাৰ নোহোৱা হৈছে। মই জিলা আয়ুক্ত মহোদয়ক অনুৰোধ কৰিম যে এই গোটেই আমাৰ কৃষকসকলক লৈ আজি যিসকল উপকৃত হৈছে তেওঁলোকৰ লগত আলাপ আলোচনা কৰি টকাখিনি যাতে শুদ্ধ ব্যৱহাৰ হয় তাৰ বাবে প্ৰচেষ্টা কৰিব। চৰকাৰে প্ৰত্যেকটো পজিটিভ চিন্তাকে সহায় কৰিব। দুগ্ধ উৎপাদনৰ ক্ষেত্ৰতো আমি বহুত ব্যৱস্থা হাতত লৈছো। এতিয়া আমি ইমানলৈকে বৈজ্ঞানিক চিন্তাধাৰা আনিছো যে আমাৰ ভেটেনাৰী ডিপাৰ্টমেণ্টৰ গোপালকসকলে আপোনালোকৰ গৰুত বেজী দিব আৰু সেই বেজীটোৰ ফলত সদায় আমাৰ গাই গৰুৱে জন্ম হ'ব, কেতিয়াও ষাঁড় গৰু জন্ম নহয়, যাক আমি সেক্স শৰ্টেড সিমেন্ট বুলি কওঁ। আমি যদি যিসকলে আজি ইয়াতে গাই কিনিম ভেটেনাৰী ডিপাৰ্টমেণ্টৰ লগত কথা পাতি সেক্স শৰ্টেড সিমেন্ট লগে লগে আপোনালোকে আনি ল'ব। আমাৰ গোপালক গোমিত্ৰসকলে এই আঁচনিটো চলাই আছে, চৰকাৰে পুঁজি দিছে। আমি কিমান গৰু কেতিয়ালৈকে দিব পাৰিছো তোলা সেক্স শৰ্টেড সিমেন্ট? 6-7 লাখ গৰুক আমি এতিয়ালৈকে সেক্স শৰ্টেড সিমেন্ট দিছো। বহুতে কয় যে মতা গৰু হল বা ষাঁড় গৰু হল, কি কৰিম, বিক্ৰী কৰি দিব লাগে, উপায় নাই। বহুত আমি দেখা পাওঁ। এতিয়া বিজ্ঞানে আমাক ইমানলৈকে লৈ গৈছে যে গাই গৰুৰ সন্তান সন্ততি গাই গৰুহে হ'ব, আৰু তাৰ সুবিধা আজি আমাৰ লগতে আছে। যিসকলে গাই গৰু কিনিব তেওঁলোকে সেক্স শৰ্টেড সিমেন্ট গাই গৰুত যদি ইনজেক্ট কৰাই লয়, তেতিয়ালে এইটো চিন্তা কৰিব নালাগে স্যাৰ গাই গৰু হালুৱা গৰু হৈ গল, ইয়াতো হালুৱা গৰু কাম নাই, গৰু বিক্ৰী কৰিব লাগিব। গতিকে এই চিন্তাবিলাকো লাহে লাহে আমাৰ নোহোৱা হৈছে। মই জিলা আয়ুক্ত মহোদয়ক অনুৰোধ কৰিম যে এই গোটেই আমাৰ কৃষকসকলক লৈ আজি যিসকল উপকৃত হৈছে তেওঁলোকৰ লগত আলাপ আলোচনা কৰি টকাখিনি যাতে শুদ্ধ ব্যৱহাৰ হয় তাৰ বাবে প্ৰচেষ্টা কৰিব।